শুই থাকোতে হঠাৎ চৰটা মাৰি কাণত ধৰি প্ৰীতিয়ে মোক বাহিৰলৈ লৈ আহিল। মই বোলো হল কি? বাইকখনে ইমান দিনৰ পৰা বোকা মাৰি আছে, মডগাৰ্ড লগাব গলে নলগা যে এতিয়া বৈ মডগাৰ্ড লগাবলে। তাৰ পাছত ন কি মাৰচাৰ খাই এতিয়া গৈ আছো মডগাৰ্ড লগাবলে, বাট মডগাৰ্ডটো হাতত নাই, ঘৰত আছে, ঘৰৰ পৰা লৈ যাব লাগিব। তো এতিয়া ঘৰত সোমাই মডগাৰ্ডটো লৈ ললো। মডগাৰ্ডটো লৈ এতিয়া পালোহি নেঘেটিঙৰ গ্ৰেছ এখনত আৰু ইয়াতে মডগাৰ্ডটো লগাইলো। ফাইনেলি মডগাৰ্ডটো লগাই ললো। মডগাৰ্ডটো লগালো হয়, বাট লুকছটো একদম খাই দিছে। লুকছটো ভাল নালাগিল, কি হল এতিয়া পাতো আৰু শান্তি, কমসে কম বোকাটো নামাৰে। এইটো কথা বাৰু তাই ঠিকে ক'লে, লুকছৰ কাৰণে বোকা খোৱাতকে মডগাৰ্ডটো লগাই লোৱে ভাল। বাৰু যি কি হওক নক এতিয়া আহিলো দোকানলে কিবা এটা খাও বুলি। গৰমত মেংগো এটাকে খাই এতিয়া পালোহি আমাৰ ঘৰলে। লগতে দোকানৰ পৰা আমি চানাও লৈ আহিছিলো, সেইকাৰণে চানাটো এতিয়া নেমু চেমু দি ধুনীয়াকে বনাই লৈছো। আৰু এইকেইদিন আমাৰ লাগটো ইমানে বেয়া কি কম মানে। এতিয়া আহিছিলো প্ৰীতিহঁতৰ জেঠাইকৰ ঘৰলে আৰু মোৰ বাইকখনে বেয়া হৈ থাকিল। মানে বাইকখন অন কৰোতে অন হোৱা নাই আৰু যেতিয়া অন হয় ABS ফেলিয়াৰ দেখায়। বাইকখনে ইমানে মাথা বেয়া কৰি দিছে কি কম মানে। এতিয়া আছো প্ৰীতিহঁতৰ জেঠাইকৰ ঘৰতে, এতিয়াতো গ্ৰেছ খোলা নাপাও, ৱেইট কৰি আছো বাইকখন বা ষ্টাৰ্ট হৈয়ে যায়। বহুত দেৰি ৱেইট কৰাৰ পাছতো বাইকখন ষ্টাৰ্ট নহলে, সেইকাৰণে প্ৰীতি থাকিব আজি জেঠাইকৰ ঘৰতে আৰু মই যাওঁ বাইকখন ইয়াতে থৈ ঘৰলে। বাই বাই।